যিমানে শ্ৰৱণ কীৰ্তন কৰিব কৃষ্ণক আৰাধনা কৰিব, কাৰণ ভকতি পথটো যিমান সহজ সিমান দুৰ্গম। ডেকা ল'ৰা এজনে যদি চুৰিয়াখন পিন্ধি পেলাই নামঘৰলৈ আহে, বহুতে গালি পাৰিব, তাচ্ছিল্য কৰিব, নিন্দা কৰিব, এতিয়াই হ'লনে বুলি ক'ব। এইবিলাকহে হ'ল বাধা আৰু বিঘিনি। সেইবিলাক আপুনি আমি যদি শুনি পেলাই ভকতিলৈ যদি আমি বাদ দি দিওঁ তেতিয়াহ'লে নহ'ব। এইবিলাক আমি আওকাণ কৰিব লাগিব। আমাক শাস্ত্ৰই কৈছে, অহেন জানি মনস্থিৰ কৰা নাৰী নৰ, ও নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। কোনোবাই আপোনাক লাঞ্ছনা গঞ্জনা নিন্দা কৰিলেও ঈশ্বৰৰ ভক্তি কিন্তু কেতিয়াও নেৰিব। গতিকে কৈছে, জাতহন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, যাৰ মন কৃষ্ণ ভাৱত একাত্ম হৈ যায়, নাহিকে সুগম আতপৰে ত্ৰিভুৱনে। যিজনে কৃষ্ণৰ চৰণত মন একাত্ম কৰিলে তেওঁ যি সুগম পথ পাব, সেই পথ স্বৰ্গ মৰ্ত্য পাতাল ক'তো লাভ কৰিব নোৱাৰে। গতিকে পূৰ্বতে ব্ৰহ্মাই এক চিতে তিনিবাৰ, ব্ৰহ্মাদেৱে সমস্ত বেদ অধ্যয়ন কৰিলে, 4 বেদ 3বাৰ অধ্যয়ন কৰি এটাই তত্ত্ব পালে। কি তত্ত্ব? এৰা পূৰ্বতে প্ৰজাপতি আনিবে দশাৰী, ওলোটাই প্ৰমাণিয়া চাইলন্ত বিচাৰি। এহি মানে বেদ মাজে পাইলা মাত্ৰসাৰ, কৃষ্ণৰ কীৰ্তনে জানা তৰয় সংসাৰ। গতিকে কৃষ্ণৰ নামেহে যে সংসাৰ তৰে, এয়া ব্ৰহ্মাদেৱে পাই আমাক প্ৰমাণ কৰি থৈ গৈছে। গতিকে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, 9 বিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তন সুগম ভক্তি। যি ভক্তি কৰি তাৎক্ষণিকভাৱে ভগৱন্তৰ প্ৰিয় হ'ব পাৰি, অল্পতে উপজে গোবিন্দত প্ৰেম ৰতি। গতিকে হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা যত্ন কৰি, আপুনি দুপৰীয়া ভোক লগাৰ লগে লগে খুজিলে আপোনাক ভাতকেইটা দিব, পিয়াহ লাগিলে পানীখিনি দিব, ফুৰিবলৈ যাবলৈ মন গ'লে আপুনি যাব পাৰিব, কিন্তু ভকতিটো আপুনি মন গ'লেই নাপায় যদি যত্ন নাথাকে। সেইকাৰণে যত্ন সহকাৰে ভক্তি কৰিবলৈ আমাক পদে আহ্বান জনাইছে। গতিকে কৈছে, হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। অন্য কথা নাপতাকে নভবাকে ভগৱন্তৰ কথা চৰ্চা কৰিবলৈ আহ্বান জনাইছে। শুদ্ধ হৈ বা এতেকেতে জীৱে মায়া জালে, আৰু তেতিয়াই আমাৰ মন শুদ্ধ হ'ব, আমি মায়াৰ জালৰ পৰা মুক্ত হ'ম। কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে, আৰু তেতিয়া আমি ভগৱন্তৰ পদযুগল আৰু পদযুগলৰ চিন্তনটো আমি লাভ কৰিব পাৰিম। কাৰণ আমি এখন জালত বন্দী। ভগৱন্তই এখন জাল নিৰ্মাণ কৰি থৈছে, জালখনৰ নাম হ'ল মায়াৰ জাল। এই জালখনৰ পৰা ওলোৱা আৰু সোমোৱা বাটটো তেওঁহে জানে। গতিকে আমি জালৰ পৰা ওলাবলৈ হ'লে আমি কাক খাটনি কৰিব লাগিব? পৰম পুৰুষ ভগৱন্তক। তেওঁহে আমাক এই জালৰ পৰা মুক্ত কৰি দিব। আৰু যিজন মুক্ত হ'ল তেওঁ পুনৰূপী জনমং পুনৰূপী মৰণং, বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যুৰ পৰা উদ্ধাৰ হৈ পৰম ব্ৰহ্মত বিলীন হ'ব পাৰিব। 2 অধ্যায়ৰ কথা কৈল, এহি মানে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে। ইয়ালৈকে
2 অধ্যায়ৰ এক সম্যক ধাৰণা দিছে। হে ৰাম জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। হে ৰাম যেন ফল পাৱৈ সবে দেৱতা কজি যেন লভে সৰ্বসিদ্ধি প্ৰভু মাধৱ ভজি। হে ৰাম অজ্ঞানী সেৱয়ান দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰভ জনে তো স্থফল। হে ৰাম ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। হে ৰামে হি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। হে ৰাম শুনন্তে উপজৈ জ্ঞান শুদ্ধ হৈ মতি ইহ পৰলোকত সুখত বিৰকতি। মুখ্যটোই অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰে কোনে ৰতি। হেন হৰিৰ কথাত নকৰে কোনে ৰতি। ৰাম ৰাম হৰি ৰাম ৰাম। এতিয়া আমাক ভাগৱতে আজি এই চেদলৈকে এটা সুন্দৰ সংবিধানৰ সিদ্ধান্ত দিলে যে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন। যে আমি জ্ঞানী হ'বলৈ হ'লে বৰ বেছি কথা জনাৰ প্ৰয়োজন নাই। আমি মাত্ৰ ভাগৱতৰ যোগেদি 4টা কথা জানিব লাগে। মই ক'ৰ পৰা আহিলোঁ, মই কোন, মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এই 4টা কথাই হৈছে মহাজ্ঞানীৰ পৰিচয়। প্ৰথম কথা, মই
ক'ৰ পৰা আহিলোঁ? আপুনি আমি ক'ৰ পৰা আহিলোঁ? বেদৰ স্তুতিত 10ম স্কন্ধত লিখিছে, তোমাৰেহে অংশ আমি যত জীৱ যাক। আমি ঈশ্বৰৰে অংশ জীৱ, কিন্তু আমি এই কথাটো নাজানো, তেওঁৰ মায়াই আমাক মোহিত কৰি ৰখাৰ কাৰণে। তে ঈশ্বৰৰ পৰা অহা জীৱ হিচাপে আমি কোন? আমি সাধাৰণ জীৱ নহয়। আমাৰ ওপৰত এটা বস্তু লগাই থৈছে, সেইটোৱে হ'ল আমি জীৱশ্ৰেষ্ঠ মানুহ। এনেই জীৱশ্ৰেষ্ঠ নহয়। মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত যোনিতে লাভ কৰিব পাৰি, কিন্তু হৰি সেৱা লাভ কৰাটো ইমান সহজ নহয়। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু। এই মনুষ্য দেহটোহে হৰি সেৱাৰ যোগ্য। জানি ফুৰা হৰি গুণ গায়। সেইকাৰণে আমি হৰিৰ গুণ নাম সদা সৰ্বদা অন্তঃকৰণে গাবৰ কাৰণে যত্ন কৰিব লাগিব। এনেই গালে নহ'ব। বোলে মাতিছে কাৰণে আহিলোঁ, গাব লাগে কাৰণে গালোঁ, তেনেকৈ হ'লে কিন্তু নহ'ব। আপোনালোকে এটা বাস্তৱ প্ৰমাণ চাব। এবাৰ এনেকুৱা এটা অনুষ্ঠানলৈ ভাগৱতৰ অনুষ্ঠান কৰিবলৈ গ'লোঁ। ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈকে ভাগৱত। সকলো মানুহ ঘৰলৈ গৈছে, বাহিৰলৈও গৈছে, কিন্তু 20জনমান মানুহে আগত বহি ভাগৱত শুনি আছে। কেৱল অন্নমুঠি লোৱাৰ বাহিৰে তেওঁলোকে কিন্তু লৰচৰ কৰা নাই। ভাগৱত শেষ কৰি গৈ তেওঁলোকক সেৱা এটা জনাই সুধিলোঁ যে আপোনালোক ইমান ধৈৰ্য আছে, ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে ভাগৱত হ'ল, আপোনালোকে কিন্তু খাবলৈ যোৱাৰ বাহিৰে লৰচৰ নকৰিলে, আপোনালোকে ইমান ধৈৰ্য ক'ৰ পৰা পালে? তেতিয়া তেওঁলোকে কৈছে, আমাৰো তেওঁলোকৰ দৰে যাওঁ যাওঁ লাগিছিল, কিন্তু আদৰণি সমিতিয়ে সিদ্ধান্ত লৈছে যিসকল বোলে ভাগৱতৰ আগত বহিব, তেওঁলোক যদি ভাগৱত চলি থকা অৱস্থাত উঠি পেলাই ঘৰলৈ যায় 200 টকা খতিয়া দিব লাগিব। সেইকাৰণে নাযায় বোলে। গতিকে আমি তেনেকৈ শুনিলে যিমান গালেও শুনিলেও কামত নাহিব। কাৰণ স্বয়ং দেৱৰ্ষি নাৰদে ঈশ্বৰৰ নাম লৈ থাকে, মনত অহংকাৰ আহিল, মোৰ সমান নাম লোৱা মানুহ আৰু নাই। ভগৱন্তই ভাবিলে ইয়াৰ অহংকাৰ যদি মই নাভাঙো, ই গণ্ডগোল কৰিব। সেইকাৰণে এদিন দেৱৰ্ষি নাৰদক জনক ৰজাৰ ঘৰলৈ ভগৱন্তই লৈ গ'ল। আৰু তেওঁ জনক ৰজাৰ ঘৰ পালেগৈ। পাই পেলাই ভাবিলে কিছু সময় যেতিয়া এওঁৰ লগতে কটাম, গতিকে ঢেঁকীটো আৰু বীণখন ৰাজমহলৰ ভিতৰতে থৈ বাহিৰত আমি কথা পাতোঁ। এনেকৈ কথা পাতি থাকোঁতে হঠাৎ কি হ'ল, হে ৰাম ৰাম জনক ৰজাৰ ঘৰে এদিন লাগিলে অগনি, নাৰদ মুনি ঢেঁকীৰ বিনা তাতে যাই জ্বলি, কান্দে নাৰদ মুনি ইনাই বিনাই, হৰি নাম ল'বলৈ পাহৰি যায়। হৰি নাম ল'বলৈ পাহৰি যায়। তেওঁ ইমানেই কান্দিলে, ভাবিলে এতিয়া যদি জুই লাগি গ'ল, মোৰ বীণখন আৰু ঢেঁকীটো যদি জুইত পুৰি যায়, মই কেনেকৈ কটাম বুলি কান্দোতে কান্দোতে নাম ল'বলৈকে পাহৰিলে। এতিয়া জনক ৰজাই নাৰদক বুজাইছে, এ ৰাম তাকে দেখি নাৰদক জনকে বুজায়, ঈশ্বৰ যাৰ সহায় থাকে ভয়ৰ কাৰণ নাই। তুমি ঈশ্বৰক বিশ্বাস কৰা নে নাই? বোলে কৰোঁ। তেওঁ তোমাৰ লগত সহায় হিচাপে থাকিলে তোমাৰ কিহৰ ভয়? তুমি কেলে ইমান কান্দিছা? তুমি মোলৈকে চোৱা, মোৰ পুত্ৰ ভাৰ্যা আছে জুইতে সোমাই, জুইতে সোমাই, তথাপি চোৱাচোন মই কন্দা নাই। মোৰ পুত্ৰ ভাৰ্যাক মই উলিয়াবই নোৱাৰিলোঁ,
তথাপিতো মই ঈশ্বৰৰ প্ৰতি ইমানেই বিশ্বাস, মই কিন্তু কন্দা নাই। তেতিয়া পুনৰ আকৌ নাৰদে যিমান পাৰে জনকৰ বুজনিত পতিয়ন যোৱাতকৈ কান্দিবলৈহে আৰম্ভ কৰিলে। তেতিয়া আকৌ জনক ৰজাই বুজাইছে, নিজৰ বুলি একোৱেই নাই এই সংসাৰ, সকলো আবদ্ধ মিছা মায়াৰ মাজত, সমস্ত ঈশ্বৰৰে দান, শুদ্ধ চিতে শুদ্ধ মনে লোৱা হৰিনা। এনেকে কোৱাৰ পিছতো কিন্তু নাৰদৰ দুখ খাম নাকাটিলে। গতিকে প্ৰমাণ কৰি দিলে, হে ৰাম শ্ৰী হৰিয়ে নাৰদক কৰিলে প্ৰমাণ, হ'ব নোৱাৰিলে নাৰদ জনকৰ সমান। গতিকে আপুনি জ্ঞানী হ'বলৈ হ'লে কেৱল শ্ৰদ্ধাযুক্তভাৱে ঈশ্বৰৰ নাম লওক, জীৱনৰ প্ৰাপ্ত কৰিবলগীয়া প্ৰয়োজনীয়তা লাভ কৰিব পাৰিব। যেন ফল পাৱে সবে দেৱতাক যজি, অন্য যুগত অন্য ধৰণৰ দেৱতাবিলাকক সেৱা পূজা কৰি যি ফল পাইছিল, লভে কৰ্ম সিদ্ধি প্ৰভু গোবিন্দক ভজি, কিন্তু তাতকৈ অধিক ফল কেৱল ঈশ্বৰক ভজনা কৰিয়ে সৎসংগৰ যোগেদি লাভ কৰিব পাৰি। অজ্ঞানীহে সেৱই আন দেৱতাসকল। তেওঁ অন্য ধৰণৰ দেৱ দেৱতাবিলাকক সেৱা পূজা কৰাটো ভাগৱতে অজ্ঞৰ কৰ্ম বুলি ক'লে। তাত মাত্ৰ এটাই সুখ লুকাই থাকে, যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্ট ফল। পুত্ৰ ভাৰ্যাৰ কামনা বাসনাৰ ফল সফল কৰাৰ বাহিৰে তাত আৰু বেলেগ কথা লুকাই নাথাকে। গতিকে ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ, ভকতৰ লগত আনন্দ মনে সকলো সময়তে কৃষ্ণ কথা চৰ্চা কৰাটোৱেই হ'ল ভক্তি সফলতাৰ মূল মাধ্যম। কৃষ্ণকে আৰাধি কৰে শ্ৰৱণ কীৰ্তন। গতিকে শ্ৰদ্ধাশীলভাৱে ভকতৰ সংগত আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ। ইয়াত এই পুৰুষ শব্দটোৱে জীৱক বুজাইছে, মতা মানুহক বুজোৱা নাই। জীৱ পুৰুষে পৰম পুৰুষৰ অৰ্থে কৰা কৰ্ম পুৰুষাৰ্থ বুলি কৈছে। সেইকাৰণে শেষত সিদ্ধান্ত দিলে যে মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথাটো নকৰে কোনে ৰতি। মুখ্যতকৈও অধিক সুখ যি ঈশ্বৰৰ নামে আনি দিয়ে, তেনেকুৱা নামত যিজনে মনোনিৱেশ নকৰে, সেইজনৰ সমান দুৰ্ভগীয়া নাই বুলি আমাক ক'লে। আৰু আমিও আপোনালোকক সেই অনুৰোধটো জনাইছোঁ যে চব কাম কৰি থাকক, কিন্তু ঈশ্বৰৰ নাম কেতিয়াও নেৰিব। এই পৰামৰ্শৰে ভক্তি সাধন আপোনালোকৰ হওক। আৰু আমাৰো নিৰ্ধাৰিত সময় ইতিমধ্যে পালেহি। 1 মিনিট বাঢ়িহে গ'ল, 46 হ'ল। গতিকে এইকণ সময় এটি নাম গাম।